এতিয়া ইয়াত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৱে এবাৰ হাতখন দাঙিব নেকি? কিমান আছে? ওপৰত নাই নেকি? ছাত্ৰ ছাত্ৰী নহয়, চবে হাত দাঙিব লাগিব। এতিয়া তোমালোকৰ যিবিলাকে ভাবা এবাৰ হ'লেও এইটো অনুভৱ হৈছে, প্লিজ ৰেজ ইউৰ হেণ্ডছ, প্লিজ ৰেজ ইউৰ হেণ্ডছ। হাত থব দিয়া নাই, নমাব দিয়া নাই, কাৰণ নমাবলৈ দিম। তোমালোকৰ এতিয়া কিমানে ভাবা যে তোমালোকক কেতিয়াবা কেতিয়াবা কোনেও বুজি নাপায় যেন লাগে? যাৰ যাৰ সেইটো ফিল হয়, বি অনেষ্ট, দুয়োখন হাত দাঙি দিয়া এতিয়া। দুয়োখন হাত, য়েছ, মেক্সিমাম। আৰু সঁচা কথাটো কওঁ, এতিয়া তোমালোকে সকলোৱে থিয় হৈ দিয়া। সঁচা কথাটো যদি শুনিব বিচাৰা, প্লিজ ষ্টেণ্ড আপ। এইটো কিয় হৈছে জানা? এই যে তোমালোকক কোনেও বুজি নাপায় যেন লাগে। য়েছ, আই এগ্ৰি উইথ ইউ। দুটা মানুহৰ নাম, দুটা মানুহৰ চেহেৰা মনলৈ আহে, তেওঁলোকক ভিলেন নিচিনা লাগে, খুব বেছি বুজি নাপায়, বৰ কৰে। Am I right? Be honest. কৰেনে? দুজন মা দেউতা, হয়নে? Be honest. আজি খোলা মেলা হৈ যাব, হয়নে নহয়? Yes or no? Yes? Louder, please. Yes? ভয় কৰিব নালাগে, মই কথাটো ভাঙি থৈ যাম আজি। Yes? Yes. আপোনালোকে বুজি পাইছে নহয়? গম পায় আপোনালোকে যে ল'ৰা ছোৱালীয়ে আপোনালোকে ল'ৰা ছোৱালীক বুজি নাপায় বুলি কৈ থাকে আপোনালোকক? কৈ থাকেনে? Yes, I do agree with you. তোমালোকৰ মিউজিক বুজি নাপায় তোমাৰ মা দেউতাই, তোমালোকৰ ফেশ্বন মুঠেই বুজি নাপায়। Yes, yes or no? Please, louder. Yes or no? Yes. তো তেওঁলোকে সেইটো বুজি নাপালে একো কথা নাই। কিন্তু এই যে তোমালোকক খং কৰে, এই যে তোমালোকক অ'ত নাযাবা, কিয় কয়? কাৰণ তেওঁলোকে এই যে দাদা কৈছিলে জেনজি, জেনজি কিবা কিবি এইবোৰ বাদ দিয়া। মই যেতিয়া তোমালোকৰ নিচিনা আছিলো, মোৰো লাগিছিল মোৰ মা দেউতাই মোক বুজি নাপায় নেকি। So I have tried to study what is the problem. প্ৰব্লেমটো কি জানা? এই যে তোমালোকৰ মা দেউতা, তোমালোকে ফিল নকৰা এতিয়া, তোমালোকৰ মা দেউতাই কেইঘণ্টামান এক্সট্ৰা কাম কৰে যাতে তেওঁ ছাত্ৰ অৱস্থাত যিটো অসুবিধা ভোগ কৰিছিল তোমালোকে ভোগ নকৰা। বুজি পাইছা? তোমালোকৰ মায়ে তোমালোকে নেদেখাকে বহুত চকু পানী দিয়ে, তোমালোকে নেদেখা। সেইটো কিয় হয় জানা? তেওঁলোকে তোমালোকক শাসন কৰি একো ডাঙৰ মানুহ নহয়। তেওঁলোকে তোমালোকক শাসন কৰি এইটোৱেই কৰিব খোজে, they don't want to lose you. তেওঁলোকে তোমালোকক হেৰুৱাব নোখোজে, আৰু সেই কাৰণে তেওঁলোকে তোমালোকক শাসন কৰে। তোমালোক আজিৰ প্ৰজন্ম, তোমালোকে সকলো জানা। You don't need motivation. You just need some realization. বুজি পাইছা? তোমালোকক মটিভেশ্যনৰ দৰকাৰ নাই, কুমুদ দাসে কথা কোৱাৰ প্ৰয়োজন নাই। কেতিয়াবা তোমালোকৰ বহুতকে চাগে মা দেউতাই কয়, কুমুদ দাসে এইটো কৈছে চোৱাচোন। You don't need that. You just need realization. আজি তোমালোকৰ বহুতৰে বহা, অলপ সময় থিয় হ'লেও আকৌ থিয় কৰা, অলপ বহা, প্লিজ sit down. তোমালোকৰ বহুতৰে এইটো ফিল হয়নে নহয় যে হঠাৎ কেতিয়াবা অলপমান দুখ লাগে, অলপমান অভাৰ থিংকিং হয়, এনজাইটি আহে নে নাই? Yes or no? Louder, please. Yes? এই কথাটো মই তোমালোকক কৈছো যে এই কথাখিনি যেতিয়া তোমালোকে বুজি পাবা, তোমালোকৰ কেতিয়াবা লাগে মই দুৰ্বল নেকি। আজি মোৰ লগত একেলগে এবাৰ ক'ব লাগিব,
I am not weak. Please repeat. Louder. নাই নাই শুনাই নাই ক'ব লাগিব I am not weak. Yes. I am not distracted. I am focused. এই কথাটো আজি তোমালোকে অলপমান চিন্তা কৰিবা এই যে মানুহ দুজনৰ কথা ক'লো ঘৰত থকা আছে লগত কাৰোবাৰ লগতে আহিছে আজি ঘৰত গৈ ফোনটো খুলি নলবাচোন আমাৰ সকলোৰে অভ্যাস কি হয় ফোনটো আমি ঘৰত গৈ অলপমান খুলি লওঁ আৰু তাৰপিছত কি হয় আমি দুনিয়াখন পাহৰি যাওঁ 5 মিনিট মোবাইল চাম বুলি ভাবি 1 ঘণ্টা 2 ঘণ্টা ফ্লিপ কৰি গৈ থাকো বেলেগ বেলেগ ভিডিঅ' আহি থাকে থাকেনে ৰাইট চবৰে অভিভাৱক ছাত্ৰ ছাত্ৰী সকলোৰে 5 মিনিট বা 10 মিনিট চাম বুলি লওঁ তাৰপিছত 2 ঘণ্টা কেতিয়া পাৰ হৈ যায় ৰাতিটো 2টা বাজি যায় গম নাপাওঁ হয় নে নহয় এইটো কিয় হয় ৰিলটোৰ মেকানিজমটোৱে তেনেকুৱা ৰিলটো এটা বিজনেছ ৰিলটো আপোনাক ৰিৱাৰ্ড কৰি গৈ থাকিব এটা চালে 30 ছেকেণ্ড আৰু এটা চাওঁ মাত্ৰ 30 ছেকেণ্ড আৰু এটা চাওঁ সেইটোৰ পিছত আৰু এটা চাওঁ এই যে মগজুটোৱে লৈ থাকে এইটো চোৱাৰ লগে লগে আমাৰ মগজুত কিছুমান হৰমন নিখৰণ হয় ডপামিন বুলি কয় হেপী হৰমন ভাল লাগে এই ভাল লগাটো লাহে লাহে বাঢ়ি গৈ 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 2 ঘণ্টা হৈ যায় এতিয়া ৰিচাৰ্চ বিলাক চলি আছে মানুহবিলাকক কেনেকে মোবাইল ফোনটোত বহুত বেছি এনগেজ কৰি ৰাখিব পাৰে যিমান বেছি এনগেজমেণ্ট সিমান বেছি ইণ্টাৰনেটৰ খৰচ সিমান বেছি লাভ গতিকে বিভিন্ন ছ'চিয়েল মিডিয়া সাইটবিলাকে এনগেজমেণ্ট বিচাৰে মানুহবিলাক এনগেজ হৈ থকাটো বিচাৰে কিন্তু তোমালোকক কৈছো সকলোৱে কয় যে ল'ৰা ছোৱালীক তোমালোকক বহুতকে কয় নে নকয় মোবাইলটো নাচাবি কয় নে নকয় এইটো হ'লে মই বেয়া পাওঁ মোৰ দুখীয়ালে নকয় ইয়েছৰ নকওঁ বুলি কয় নে নকয় এই নাই বৰ কম চাউল লাগিছে এইফালে আহাই নাই কয় নে নকয় এইফালে আহিছে সেইফালে নকয় তাৰমানে নকয় নেকি কয়নে কয় এতিয়া ডাঙৰকে আহিছে এই মোবাইলটো তোমালোকে চাবা মই কৈ গৈছো আজি ইউ আৰ এলাউড সবে মোবাইলটো চাবা আপোনালোকে বেয়া নাপাব মই কিয় চাব কৈছো এইটো কম এতিয়া আপোনালোকে নাচাবা বুলি কৈ বন্ধ কৰিব নোৱাৰে গতিকে লেট দেম তেওঁলোকে তোমালোকক কেৱল ভাল পায় তুমি পঢ়ি শুনি কিবা দিবা কোনো বাবেক মাকে আশা নকৰে কেৱল তোমালোকক বিপদ নোখোজে কেৱল তোমাৰ বেয়া হোৱাটো বিচাৰে আৰু সেইকাৰণে ঘনে ঘনে ফোন কৰে ঘনে ঘনে কথা পাতে কি কৰি আছা এনেই শুনে কিবা কিবি আমনি লাগে তোমাৰ উত্তৰ দি কি বিলাক নুসুধি থাকে মায়ে তোমাৰ মায়ে তোমাৰ দেউতাই জানিব ট্ৰাই কৰে মোৰ ছোৱালী মোৰ ল'ৰাই কিবা প্ৰব্লেম পাই আছে নেকি চ' আজিৰ পৰা প্লিজ কথা দিবানে you'll never ignore your parents please raise your hands কথা দিছা যিসকলে কথা দিছা হাতখন দাঙি দিবা এইফালে নাই দিয়া কথা দিছে কম হৈছে হাত মা দেউতাৰ কথা শুনিবা নে নুশুনা এইটো ডাঙৰকে সবে শুনিব লাগিব ইয়াত শুনিবা নে নুশুনা গুড মই ঠিক কৰো ভাষণটো এনেকুৱা হ'ব লাগে আৰু অলপ কোৱা হ'লে ভাল আছিলে আৰু কিবা ক'ব লাগিব অ'কে জাষ্ট 2 মিনিটছ এতিয়া মই পেৰেণ্টছক কৈছো ইয়াৰ পেৰেণ্টছ বহুত আছে আপোনালোকক কৈছো ল'ৰা ছোৱালী আপোনালোকৰ ডাঙৰ হ'বই ডাঙৰ হৈছে আৰু তোমালোকে যে ডাঙৰ হৈছা মা দেউতাই কেতিয়াও গম নাপায় তোমালোকে যেতিয়া আৰু 10 বছৰ পাছত তোমালোকেও কাৰোবাৰ চাকৰি হ'ব কাৰোবাৰ বিয়া হ'বলৈ ল'ব হ'ব নাই হ'ব অবভিয়াছ তেতিয়াও তোমালোক সৰু হয়নে এই সৰুৰ পৰা তোমালোকে ইমান এছ পালা ভাবি আছিলা মেট্ৰিকটো পাছ কৰিলে মই স্বাধীন হাই ছেকেণ্ডেৰীটো পাছ কৰিলে স্বাধীন নহয় লেকামডাল থাকিবই তাৰ মানে বাপেক মাকৰ ল'ৰা ছোৱালীক লৈ চিন্তা 50, 60, 80 লৈকে শেষ নহয় এইটো এটা বেলেগ ধৰণৰ বন্দেজ হয় আৰু সেইটো বন্দেজ
কাৰো লগত তুলনা নহয় ফ্ৰেণ্ডছ আফটাৰ 30 আফটাৰ 35 তোমালোকৰ ফ্ৰেণ্ডছ নাথাকে এতিয়া সন্মুখত বহি থকা মানুহবিলাকক সুধিব পাৰা অকলে লগ পালে সুধিব আপোনাৰ ফ্ৰেণ্ডছ কেইজন আছে তোমাৰ মাৰ ফ্ৰেণ্ড কেইজনী আছে তোমাৰ দেউতাৰ ফ্ৰেণ্ড কেইজন আছে নাথাকে এটা বয়সৰ পিছত মানুহৰ বন্ধুত্ব সম্পৰ্ক এইবোৰ নাথাকে মানুহবিলাকে কেৱল পিঠিত দায়িত্ব কঢ়িয়াই লৈ ফুৰে তোমালোকৰো হ'ব এই পৃথিৱীখন এটা চাইকেলত চলি আছে আজি যদি তোমালোকে তোমাৰ মা দেউতাক সন্মান নকৰা আজি যদি তোমালোকে তোমালোকৰ পেৰেণ্টছক কথা কোৱা বাবে অৱজ্ঞা কৰা এদিন একেখনেই নাটক তোমালোকৰ লগত হ'ব তোমালোকে এদিন মাক দেউতাক হবা সিদিনা বুজি পাবা আচলতে মই কি ভুল কৰিছো বুজি পাইছা দিছ ইজ বিটাৰ ট্ৰুথ বেয়া লগা সত্য আৰু তোমালোকে সকলো জানা বুলিয়ে কৈছো কিছুমান কথা মানুহক অভিজ্ঞতাই শিকায় তুমি কেঁচুৱা থকাৰ পৰা ডাইপাৰ পিন্ধাৰ পৰা তোমাক মা দেউতাই দেখিছে যিমান লুকুৱালে গম পায় কেতিয়াবা নকয় কেতিয়াবা ইগনোৰ কৰে কেতিয়াবা দেখিও নেদেখাৰ ভাওজোৰে মাকে দেউতাকে গম পালে বেছি বেয়া কথা হ'ব বুলি হয়নে আপোনালোকে হয়নে বাইদেউ হয়নে বাইদেউ দেউতাকে বেয়া পাব বুলি কেতিয়াবা কিছুমান কথা দেখিও নাই এইটো নহয় আৰু গতিকে সম্পৰ্ক কেৱল নামত সম্পৰ্ক নহয় সম্পৰ্ক এনেকুৱা এটা বস্তু যিটোৱে আমাৰ জীৱন মানুহৰ জীৱন অৰ্থবহ কৰি তোলে জীৱনটো জীৱন কৰি তোলে গতিকে তোমালোকে মই লাষ্ট এটা কথাই ক'লো আজি বেছিখিনি তোমালোকে কৈছো যি মন যায় তাকেই কৰা all allowed but self regulation লাগিব এই যে মই তাত বহি আছিলো মোক ঘড়ীটো মই টাইমাৰ সেট কৰা আছে আধা ঘণ্টাত মানে হেৰি কৰে কপাই দিয়ে ঘড়ীটোৱে মুভ এৰাউণ্ড তাৰমানে উঠি বহিব লাগে বহু সময় ধৰি তোমালোক বহি আছা সেইকাৰণে তোমালোকক অলপমান উঠাই দিলো আধা ঘণ্টাতকৈ বেছি মানুহৰ এটেনশ্যন নাথাকে গতিকে ব্লগিং চিষ্টেমত পঢ়া আধা ঘণ্টা পঢ়া 5 মিনিট ৰেষ্ট লোৱা আকৌ আধা ঘণ্টা পঢ়া তেনেকে কৰি যাবা আৰু মোবাইল ফোনটো চাবা বুলি যে ক'লো পিছৰখিনি নকলো মাক বাপেকে তোমাৰ মা দেউতাহঁতে বেয়া পাব মোবাইল ফোনটো টাইম সেট কৰি লৈ পঢ়িবা আৰু ঘৰত এটলিষ্ট দুটামান জেগাত নো মোবাইল জোন খোৱা টেবুলত নো মোবাইল বিছনাত নো মোবাইল পঢ়া টেবুলত নো মোবাইল এই তিনিটা জেগাত মোবাইল নাই বাকী তোমালোকে য'ত মোবাইল কৰা কৰিবা কিন্তু ঘণ্টাত তোমাৰ যদি বয়স 16ৰ বেছি 2 ঘণ্টা তোমাৰ যদি 14 আণ্ডাৰ 14 মানে 10ৰ পৰা 14 1 ঘণ্টা 10ৰ তলত আধা ঘণ্টা 8ৰ পৰা 10লৈ 8ৰ তলত মোবাইল আচলতে নাই ডাঙৰ স্ক্ৰীন দিব হ'ব নহ'ব মোক এইটো ডাঙৰকে লাগে হ'ব নে নহ'ব এইটো ইয়েছ নো ক'ব লাগিব মোক এতিয়া প্লিজ ষ্টেণ্ড আপ অল ষ্টুডেণ্টছ অনলি এবাৰ কি হ'ব লাষ্ট চেক কৰিছো বুজি পাইছানে চবে পাইছেনে না ইয়েছ নো কোৱা পাইছা মোবাইল ব্যৱহাৰ কৰিবা কিন্তু টাইম লিমিট থাকিব আৰু ঘৰত নো মোবাইল জোন থাকিব এই যে আধা ঘণ্টা পঢ়া নো মোবাইলটো ফ্লাইট মোড কৰি আলমাৰীত ভৰাই দিবা ওকে আৰু আজি কথা দিলা মা দেউতাক বুজি পাবা পাইছা আজি বহুতে দিগদাৰ পায় মাক দেউতাকৰ লগত কথা পাতিবলৈ হাত কৰিবলৈ আজি ঘৰত গৈ মোবাইলটো নচোৱাকে মা দেউতাক এবাৰ হাত কৰিব নোৱাৰি যদি থেংক ইউ কবানে বহুত কষ্ট কৰিছে তেওঁলোকে আজি তোমালোকে এই পৰ্যায় পোৱালৈকে বহুত কষ্ট কৰিছে নে নাই কৰিছে নাই কৰা কৰিছে নাই কৰা নাই কৰিছে আজি থেংক ইউ কবা all of you
থেংক ইউ কবানে এবাৰ জোৰকে কৈ দিয়া থেংক ইউ কবানে নাই আৰু অলপ ডাঙৰকে লাগে কবানে ভেৰি গুড ধন্যবাদ জনালো সকলোকে আৰু ইমানখিনি সময়ত কথাখিনি কলো অভিভাৱকসকল আপোনালোকে বেয়া নাপাব সঁচা কথাখিনি কৈ দিলো কৈ দিয়া আৰু আমি বিচাৰো সকলোৱে আপোনালোক ভালকে থাকক এনেকুৱা ধৰণৰ কথা মই মোৰ ছ'চিয়েল মিডিয়া সাইটত কৈ থাকো ইউটিউবত কওঁ কুমুদ দাস অফিচিয়েল বুলি তাত এনেকুৱা ধৰণৰ কথা বাপেক মাকসকলক কৈছো আপোনালোকে চাব আজি সময় নহল ল'ৰা ছোৱালীয়ে আপোনাৰ গাত কি ভুল দেখে এই যে ল'ৰা ছোৱালীবিলাক কিমানটা ভুল দেখে আপোনাক পেৰেণ্টছক কৈছো মই চব কৈছো আপোনালোকৰ ভুল ক'ত আজি ইমানখিনি সময় নাই দীঘলীয়া হ'ব